বন্ধুসকল আপোনালোকৰ কাৰণে আজি মই এটা নেচাৰেল কম্বো পেক লৈ আহিছোঁ। আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে চালে গম পাব কেনেকুৱা লাগিছে আৰু নেচাৰেল বিউটি ইয়াতে ঠুচকে ভৰা আহে যেনেকুৱাকৈ কয় এটা কথা তেনেকৈ ইয়াতে সম্পূৰ্ণ ঠুচকে ভৰি দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে ভাবি আছে এতিয়া মই ক'ত আছোঁ। মই বৰ্তমান আছোঁ ধুবুৰীত আৰু ধুবুৰী এয়া হ'ল নেতাই ধুবুনী ঘাট। আৰু নেতাই ধুবুনী ঘাট বুলি ক'লে ইয়াৰ এটা নিজস্ব বৈশিষ্ট্য আছে, কাৰণটো ইয়াতে আমি সৰুৰে পৰা বেহলা লক্ষীন্দৰৰ নাটক শুনিছিলোঁ। বেহলা লক্ষীন্দৰক যেতিয়া মনসা দেৱীয়ে দংশন কৰিছিলে আৰু হিন্দু ধৰ্ম মতে সাপে দংশন কৰিলে সেয়া পানীত প্ৰবাহিত কৰি দিয়ে, কাৰণটো কোনোবা বেজে পুনৰ জীৱিত কৰিব পাৰে সেই আশাত পানীত প্ৰবাহিত কৰি দিয়ে। সেইদৰে লক্ষীন্দৰকো বেহলাৰ সৈতে পানীত প্ৰবাহিত কৰি দিছিল আৰু আহি নেতাই ধুবুনীক লগ পালে। নেতাই ধুবুনীক লগ পাই তাইৰ মনৰ গাঁথাখিনি সম্পূৰ্ণ ক'লে। মনসা দেৱীয়ে তাইৰ স্বামীক কেনেদৰে দংশন কৰিছিলে সম্পূৰ্ণ কথাখিনি কৈছিলে। তাৰপিছত তাই আশাক দিছিলে যে তুমি থাকা ইয়াতে, মই যিমানখিনি পাৰোঁ তোমাক সহায় কৰি যাম। নেতাই ধুবুনী সৰগৰ একমাত্ৰ ধুবুনী আছিল, যিজনীয়ে সৰগৰ যিমান দেৱ দেৱী আছিল সকলোৰে কাপোৰবোৰ ধুইছিলে। নেতাই ধুবুনী যেতিয়া সৰগলৈ গৈছিলে তাৰ পিছে বেহলাও সৰগ গৈ পালেহি। সৰগত যেতিয়া সতী বেহলাই ভৰি দিছিলে তাত ভূমিকম্পৰ দৰে কম্পন ঘটিছিলে, কাৰণটো জিন্দা মানুহ সৰগলৈ কেনেকৈ আহে। ভগৱান শিৱই তেতিয়া চণ্ডী ৰূপ ধাৰণ কৰিলে আৰু পৃথিৱী নিঃশেষ কৰি দিব বুলি ক'লে। তেতিয়া সতীয়ে কাকতি মিনতি কৰি ক্ষমা বিচাৰিলে আৰু আমাৰ ভোলে বাবাতো ভোলেই, সেইকাৰণে ভোলেনাথে তাইক ক্ষমা কৰি দিলে। তেতিয়া ভগৱান শিৱই বেহুলাক সুধিলে তুমি কি উদ্দেশ্যত পৃথিৱীৰ পৰা তুমি সৰগলৈ আহিছা। তেতিয়া বেহলাই ভগৱান শিৱৰ ওচৰত তাইৰ মনৰ কথাখিনি সম্পূৰ্ণ এটাকৈ বিৱৰণ দি ক'লে, হে প্ৰভু, মনসা দেৱীয়ে মোৰ স্বামীক দংশন কৰি মাৰি পেলাইছিল। মনসা দেৱী শিৱৰ জীয়েক আছিলে। মই মোৰ স্বামীক পুনৰ জীৱিত কৰিবৰ কাৰণেই মই সৰগলৈ আহিছিলোঁ। তেতিয়া শিৱই ক'লে, পৃথিৱীত মানুহ এবাৰ মৰিলে পুনৰ জীৱিত নহয়। তোমাৰ স্বামী জীৱিতৰ বাহিৰে যি বৰ বিচৰা তাকে দিম বুলি ক'লে। সতীয়ে ভগৱান শিৱৰ ওচৰত চতুৰালি কৰি ক'লে, মোক স্বামী নালাগে, মোক তেতিয়াহ'লে পুত্ৰ সন্তান দিয়ক। এই বুলি কোৱাতে মহাদেৱ ভোলেনাথে তথাস্তু বুলি ক'লে আৰু এই চতুৰালিৰ জৰিয়তে তাইৰ স্বামীক পুনৰ জীৱিত কৰিবলৈ সক্ষম হয়, কাৰণটো স্বামী নহ'লে সন্তানটো পাব নোৱাৰি। এয়াই হ'ল ইয়াৰ বৈশিষ্ট্য। ইয়াতে যদি মোৰ কিবা ভুল ত্ৰুটি হৈ থাকে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। লগতে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।